সৃষ্টিশীল মগজুৱে সৃষ্টিৰ দিশে আগুৱাই নিয়ে। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি য'ত আছোঁ, যেনেকৈ আছোঁ, যি পৰিস্থিতিত আছোঁ, যি স্থিতিত আছোঁ, ইয়াৰ পৰা যদি আমি নিজকে উলিয়াই নিব বিচাৰোঁ, আমি জীৱনৰ বাটত আগুৱাই যাব বিচাৰোঁ নহয়, তেতিয়াহ'লে আমি সৃষ্টিশীল মগজুক সক্ৰিয় কৰিব লাগিব। আমাৰ প্ৰত্যেকৰে সৃষ্টিশীল মগজু সক্ৰিয় হৈ নাথাকে, হয়নে? যদি প্ৰত্যেকৰে সৃষ্টিশীল মগজু সক্ৰিয় হৈ থাকিলেহেঁতেন নহয়, তো আমি প্ৰত্যেকতে অকল সৃষ্টিশীল ব্যক্তি দেখা পালোহেঁতেন, হয়নে? সৃষ্টিশীল মানুহ দেখা পালোহেঁতেন, এই পৃথিৱীখন, এই সংসাৰখন এটা সুন্দৰ ৰূপত দেখা পালোহেঁতেন। কিন্তু কি হয়, আমি সৃষ্টিশীল যোনটো আমাৰ মগজু, সেই তাক সক্ৰিয় কৰিবই নোৱাৰোঁ, হয়নে? এই সৃষ্টিশীল মগজুক আমি ট্ৰেইন কৰিব লাগিব, প্ৰশিক্ষণ কৰিব লাগিব, তেতিয়াহে সক্ৰিয় হ'ব। কিন্তু সক্ৰিয় কৰিব নোৱাৰোঁ, কিয় কাৰণে? আমাৰ নিজৰ দুখত, আমাৰ নিজৰ ভুলৰ কাৰণে আমি আমাৰ সৃষ্টিশীল মগজুক আমি সক্ৰিয় কৰিব নোৱাৰোঁ, হয়নে? আমি যোনখন সমাজত থাকোঁ, যোনটো পৰিৱেশত থাকোঁ, যেনেকুৱা ধৰণৰ মানুহৰ সংগত থাকোঁ, ঠিক আছে, সকলো আমি অকল নিগেটিভ পাই আছোঁ। আমি সৰু সৰু চিন্তাধাৰাৰ মাজত জীয়াই থাকোঁ, হয়নে? আমাৰ মগজত অকল সৰু সুৰা চিন্তা সোমাই থাকে। তো এই সৰু সুৰা চিন্তাই কি কৰে, আমাক মানে সৃষ্টিশীল মগজুক সক্ৰিয় কৰিবৰ কাৰণে চিন্তাই কৰাব নিদিয়ে, হয়নে? বন্ধুসকল, আমি যদি জীৱনৰ বাটত যদি আগুৱাই যাব বিচাৰোঁ নহয়, জীৱনটোক এটা নতুন ৰূপত সজাব বিচাৰোঁ, আমাৰ যদি উচ্চ আকাংক্ষা থাকে, আমি সপোনবিলাক যদি বাস্তৱত পৰিণত কৰিব বিচাৰোঁ নহয়, তেতিয়াহ'লে এটাৰ ওপৰতে আমি কাম কৰিব লাগিব, সেইটো হৈছে আমাৰ মগজুৰ ওপৰত। বন্ধুসকল, আমাৰ দুটা মগজু থাকে, এটা ছাবকনচিয়াছ মাইণ্ড, এটা কনচিয়াছ মাইণ্ড, হয়নে? সচেতন মন আৰু অৱচেতন মন, ঠিক আছে। অৱচেতন আৰু সচেতন মন, এই দুটা আমাৰ মগজু থাকে। আৰু এই মগজুক আমি ট্ৰেইন কৰিব লাগিব। এই মগজুক আমি যেনেকুৱা ধৰণে ট্ৰেইন কৰিম, যেনেকুৱা ধৰণে প্ৰশিক্ষণ দিম নহয়, তেনেকৈয়ে কাম কৰা আৰম্ভ কৰিম। কিন্তু কি হয়, আমি নিজেই একচেপ্ট কৰিব নোৱাৰোঁ কিছুমান কথা। ধৰি লওক, আমি নিজে প্ৰতিভাশালী ব্যক্তি, হয়নে? আমাৰ প্ৰতিভা আছে, আমাৰ আত্মবিশ্বাস আছে, আমাৰ উচ্চ আকাংক্ষা আছে, আমি জীৱনত আগুৱাই যাব বিচাৰোঁ, সেইটো আমি নিজেই একচেপ্ট নকৰোঁ। তো আমাৰ ছাবকনচিয়াছ মাইণ্ডে কেনেকৈ গ্ৰহণ কৰিব, কওক? কেনেকৈ একচেপ্ট কৰিব, হয়নে? আমি যোনটো বস্তু নিজেই একচেপ্ট কৰিব নোৱাৰোঁ, সেইটো ছাবকনচিয়াছ মাইণ্ডে একচেপ্ট কৰিবই নোৱাৰে। কিয় কাৰণে? কাৰণ আমি যোনটো পৰিৱেশত থাকোঁ, যেনেকুৱা ধৰণৰ মানুহৰ সংগত থাকোঁ, সদায় সৰু সৰু কথা কয়, ঠিক আছে। আমি এইটো কৰিব নোৱাৰোঁ, সেইটো কৰিব নোৱাৰোঁ, আমি যেনেকুৱা ধৰণৰ মানুহ তেনেকৈ থাকিব লাগে, হয়নে? আঁঠুৱা চাই ভৰি মেলিব লাগে, ঠিক আছে। ই যে আঁঠুৱা চাই ভৰি মেলিব লাগে কথাষাৰ যে কৈ দিয়ে মানুহে, সেইটো যেতিয়া আমি ছাবকনচিয়াছ মাইণ্ডত ভৰাই লওঁ, প্ৰভাৱ পৰে, আমাৰ ছাবকনচিয়াছ মাইণ্ডত প্ৰভাৱ পৰে। আৰু তেতিয়াই কি হয়, আমাৰ মগজুৱে সেই তেনেকৈ কাম কৰি সৰু সৰু চিন্তাৰ ওপৰত কাম কৰিব লাগে, ঠিক আছে। তো বন্ধুসকল, আমি জীৱনৰ বাটত যদি নিজকে আগুৱাই নিব বিচাৰোঁ, জীৱনটোক সজাব বিচাৰোঁ নহয়, তেতিয়াহ'লে আমাৰ ছাবকনচিয়াছ মাইণ্ডক এনেকুৱাকৈ ট্ৰেইন কৰিব লাগিব, আমাৰ প্ৰশিক্ষণ দিব লাগিব, যাতে আমাৰ সৃষ্টিশীল মগজু, হয়নে, এক্টিভ হৈ যায়, হয়নে? আমি সৃষ্টিশীল মগজুক সক্ৰিয় কৰিব লাগিব। আৰু সক্ৰিয় কৰিবৰ কাৰণে নিজেই চিন্তা কৰিব লাগিব, হয়নে? আমি কিন্তু পৰিৱেশত আছোঁ, আমি কেনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতিছোঁ, সেই মানুহৰ পৰা আমি আঁতৰিব লাগিব, সেই পৰিৱেশৰ পৰা নিজকে আঁতৰাই আনিব লাগিব, তেতিয়াহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম। কিন্তু কি হৈ যায়, আমি নিবিচাৰোঁ, আমি নিজেই নিবিচাৰোঁ, হয়নে, যে আমি নিজকে, আমি ধৰক আমি য'ত আছোঁ নহয়, যেনেকুৱা পৰিস্থিতিত আছোঁ, আমি ধনী হওঁ, দুখীয়া হওঁ, আমাৰ আত্মবিশ্বাস থাকক নাথাকক, আমাৰ শক্তি আছে বা আমি দুৰ্বল মানুহ, আমাৰ শক্তিশালী মানুহ বা দুৰ্বল মানুহ, ঠিক আছে, আমি য'ত যেনেকৈ আছোঁ, সকলো আমি নিজৰ দুখত আছোঁ, হয়নে? কিয় নিজৰ দুখত আছোঁ? আমাৰ নিজৰ ভুলৰ বাবে, আমাৰ নিজৰ চিন্তাধাৰাৰ বাবে, ঠিক আছে। আমি কাৰণ কেলৈ যোনখন পৰিৱেশত আছোঁ, সেই পৰিৱেশত থাকি পেলাই আমি উচ্চ চিন্তা কৰিবই নোৱাৰোঁ। যেতিয়ালৈকে উচ্চ চিন্তা কৰিব নোৱাৰোঁ, নতুন এটা সৃষ্টিৰ কথা চিন্তা কৰিব নোৱাৰোঁ নহয়, তেতিয়াহ'লে আমাৰ সৃষ্টিশীল মগজু সক্ৰিয় কেতিয়াও নহয়, হয়নে? বন্ধুসকল, আমি সৰু সুৰা কথা চিন্তা কৰোঁ। ভাবকচোন, আমি যোনখন পৰিৱেশত থাকোঁ, সেই পৰিৱেশত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনটো এটাই কথা চলে, আমুকৰ ঘৰত কি খাইছে, তামুকৰ ঘৰত কি খাইছে, আমুকৰ ল'ৰাটো ক'ত গ'ল, আমুকৰ ছোৱালীজনী কি কৰিছে, হয়নে? প্ৰত্যেকটো নিগেটিভ
চলি থাকে আমি যদি কিবা এটা কৰিব খোজো সেই আমাৰ বাবে এটো নহয় হয়নে আঁঠুৱা চাই ভৰি মেলিব লাগে আমি ডাঙৰ কথা ভাবিব নোৱাৰো আমাৰ বাবে হেতু সম্ভৱ নহয় ঠিক আছে সেই কথাবিলাক যেতিয়ালৈকে সোমাই থাকিব নহয় যেতিয়ালৈকে আমি নিগেটিভ চিন্তা কৰি থাকিম সৰু খুৰা চিন্তা কৰি থাকিম সৰু খুৰা কথা পাতি থাকিম নহয় তেতিয়ালৈকে আমি কি হ'ব আমি সেই আঁঠুৱাখন যোনখন কয় ন আঁঠুৱা চাই ভৰি মেলিব লাগে তো আঁঠুৱাখন আমি ডাঙৰ কৰাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ কেনেকৈ আমি আঁঠুৱাখন ডাঙৰ কৰিব লাগে তেতিয়া আমি সুন্দৰকৈ ভৰি মেলি শুব পাৰিম সেই কথা আমি ভাবিবই নোৱাৰোঁ হয়নে বন্ধুসকল তো বন্ধুসকল আমি আমাৰ মগজুটো যদি সৃষ্টিশীল হয় নহয় তেতিয়াহ'লে নতুন নতুন সৃষ্টিৰ কথা ভাবিম হয়নে জীৱনটোক সজাবৰ কথা চিন্তা কৰিম আমি জীৱনটোক কেনেকৈ গঢ় দিম এই যে আপোনালোকে দেখা পায় যে ক'তবা অডিটৰিয়াম এটা হৈছে ক'তবা স্কুল এখন হৈছে ক'তবা মন্দিৰ এটা বনাইছে সেইবিলাক কাৰ চিন্তাধাৰা প্ৰত্যেক মানুহৰ চিন্তাধাৰা নেকি প্ৰত্যেক মানুহৰ চিন্তাধাৰা নহয় কোনোবা এজন সৃষ্টিশীল মগজুৰ চিন্তাধাৰা হয় হয়নে সেই সৃষ্টিশীল ব্যক্তিজনে সৃষ্টিশীল মগজুৰ ব্যক্তিজনে সেই চিন্তা কৰিলে এনেকুৱা এটা বস্তু সৃষ্টি কৰে সেইকাৰণেহে অডিটৰিয়ামটো সৃষ্টি হ'ল মন্দিৰটো সৃষ্টি হ'ল নামঘৰটো সৃষ্টি হ'ল স্কুলখন সৃষ্টি হ'ল হয়নে তো আমি কিবা এটা সৃষ্টি কৰিবলৈ হ'লে আমাৰ মগজুক সৃষ্টিশীল কৰিব লাগিব তেতিয়াহে সৃষ্টিশীল দিশে আগুৱাই যাব পাৰিম হয়নে সৃষ্টিশীল মগজুৱে আমাক সৃষ্টিশীল দিশে আগুৱাই নিব আমাৰ প্ৰত্যেকটো বস্তু তেতিয়া এটা কাম কৰাৰ মন পৰিব যিকোনো কাম কৰিবলৈ মন যাব ঠিক আছে যে এইটো কাম কৰিলে কেনেকুৱা হ'ব কিবা এটা ব্যৱসায় কৰা মন মেলিছোঁ ব্যৱসায়টো কেনেকৈ আগুৱাই নিম সেইটো আমাৰ সৃষ্টিশীল যেতিয়া মগজু হ'ব নহয় অট'মেটিকলি চিন্তা আহি পৰিব যে কেনেকৈ আমি সৃষ্টি কৰিম কেনেকৈ আগুৱাই নিম হয়নে বন্ধুসকল তো বন্ধুসকল আমি সদায় সৃষ্টিশীল মগজু কেনেকৈ সক্ৰিয় কৰিব পাৰোঁ তাক চিন্তা কৰিব লাগিব আমি মগজুক কেনেকৈ ট্ৰেইন কৰিম কেনেকৈ আমি প্ৰশিক্ষণ দি পালে আমি আমাৰ সৃষ্টিশীল মগজুক এক্টিভ কৰিব পাৰোঁ সক্ৰিয় কৰিব পাৰোঁ তাৰ ওপৰত কাম কৰিলে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম আৰু পোহৰ আনিব পাৰিম হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে যিসকলে নিজকে উইক বুলি ভাবে দুৰ্বল বুলি ভাবে একো কৰিব নোৱাৰিম বুলি ভাবে তেওঁলোকৰ বাবে যাতে এই ভিডিঅ'টোৱে উৎসাহ দিয়ে হয়নে তো বন্ধুসকল মই সদায় এটাই বস্তু ভিডিঅ' বনাওঁ যাতে মানুহে উৎসাহ পায় হয়নে আৰু এই ভিডিঅ'বিলাক মই প্ৰত্যেকটো বস্তু নহয় নিজৰ অভিজ্ঞতাৰে বনাই আছোঁ বন্ধুসকল মোৰ জীৱনৰ বাটত যিখিনি অভিজ্ঞতা পাইছিলোঁ যিখিনি মানুহৰ কথা শুনিছিলোঁ প্ৰত্যেক সময়তে মই নিগেটিভে শুনা পাই আছিলোঁ ঠিক আছে তো সেই তেতিয়া কি হৈছিলে মই এটা বস্তু লক্ষ্য কৰিছিলোঁ যেতিয়া আমি নিগেটিভ বস্তু শুনি থাকোঁ নহয় তেতিয়া কি হয় আমি জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে বহুত কঠিন হৈ পৰে সেইকাৰণে সেইটো পৰিৱেশৰ পৰা নিজক আঁতৰাই ৰাখিব লাগে সদায় অকলশৰে থাকিবলৈ শিকিব লাগে আৰু যেতিয়াই অকলশৰে থাকিব পাৰিম নহয় তেতিয়া নিজৰ মগজুৰ ওপৰত কাম কৰিব পাৰিম নিজৰ মগজুক আমি প্ৰশিক্ষণ দিব পাৰিম আমি সৃষ্টিশীল দিশে আগুৱাই যাব পাৰিম আমাৰ মগজুটো তেতিয়া সৃষ্টিশীল হৈ পৰিব হয়নে সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৰে কামত আহে বন্ধুসকল তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ